वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 6 আমাৰ কাপুৰ এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% কোৱেশ্চনৰ আনসাৰ আলোচনা কৰিম তাৰ লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনেকুৱা আজমল সুপাৰ 40 এডমিশন টেষ্টত যিবোৰ কোৱেশ্চন আহে তাৰপিছত জৱাহৰ নেহৰু বিদ্যালয়ত যিবোৰ কোৱেশ্চন আহে আৰু নবোদয় বিদ্যালয়ত যিবোৰ কোৱেশ্চন আহিব পাৰে গুটে কেটা আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউশন লব নালাগে 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো প্ৰথমতে আমি প্ৰশ্নাৱলী কেটা ডিসকাশন কৰিম তাৰ পিছত আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ খিনি এক নম্বৰত কি কৈছে সোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা এক নম্বৰ উন হুতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হল এটো হ'ব এন্থ্ৰাক্স এৰ বি অপশনটো কাৰেক্ট অপশন হ'ব দুই নম্বৰ প্ৰশ্নটো সোৱা উলিয়াবলৈ লেটাৰবোৰ কেনেকুৱা পানীত উতলোৱা হয় এটো খাৰযুক্ত পানীত উতলোৱা হয় আৰু বি অপশনটো কাৰেক্ট হ'ব তিনি নম্বৰটো সোৱা আজিকালি লেটাৰ পৰা উলিয়াবলৈ পানীত মিহলোৱা পদাৰ্থবিধ হল আজিকালি মানে বৰ্তমানত কি ইউজ কৰা হয় কাপোৰ দা ছটা ইউজ কৰা হয় ইয়াৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত সোৱা দুই নম্বৰটো কি কৈছে অশুদ্ধ উক্তিটো বিচাৰি উলিওৱা অশুদ্ধ উক্তি যেটো শুদ্ধ হেতু নালাগে আমাৰ যেটো ভুল হেতুহে লাগে আমাৰ ঠিক আছে তো ইয়াতে সোৱা ইয়াতে তোমাৰ কি কৈছে মুগা পলুৱে চুম গছৰ পাত খায় দুই নম্বৰত কৈছে পইনত পলুৱে মুখেৰে উলিয়াই লেটাৰ সৃষ্টি কৰে আৰু তেল জাতীয় পদাৰ্থ আতৰাবলৈ উন শিল্পত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ইয়াৰে সোৱা এটো কাৰেক্ট হয় এটো বিও কাৰেক্ট হয় সি নম্বৰটো কাৰেক্ট হয় তেতিয়াহলে আমাৰ শুদ্ধ উত্তৰ হ'ব কোনটো ডেফিনেটলি আমাৰ ডি নম্বৰটো কাৰেক্ট হ'ব হয়নে তেৰ আমাৰ কি হ'ব ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এতে সোৱা মথৰ পৰা হ'ব পৰা ৰোগবিধৰ নাম হল এন্থ্ৰাক্স এটো নহয় মথৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ স্কিনৰ বেমাৰ হয় এন্থ্ৰাক্স বেমাৰটো নহয় তিনি নম্বৰ সোৱা পাট মুগা আৰু এৰি পলুৱে কি গছৰ পাত খায় নাম লিখা তো পাট পলুৱে নুনি গছৰ পাত খায় মুগা পলুৱে চুম গছৰ পাত খায় আৰু এৰি পলুৱে এৰা গছৰ পাত খায় তোমালোকে এনেকৈ আনসাৰ লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা তোমালোকে মোৰ WhatsApp নম্বৰ লৈ লোৱা 7002824673 এটো মোৰ WhatsApp নম্বৰ হয় তোমালোকে এটো নম্বৰত WhatsApp কৰিবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত লিংকটো দি দিছো 4 নম্বৰ প্ৰশ্নটো সোৱা চাৰিবিধ এনে জন্তুৰ নাম লিখা যাৰ পৰা উন হুতা পাব পাৰি তো এটাৰ আনসাৰ লিখিবা এনে ধৰণে চাৰিবিধ এনে জন্তুৰ নাম হল ছাগলী ভেড়া ইয়াক শহাপহু এইবোৰৰ পৰা উন হুতা পাব পাৰি 5 নম্বৰ কোৱেশ্চনটো সোৱা উন পাব পৰা চাৰিবিধ জন্তুৰ নাম লিখা তো এটো লিখিবা উন পাব পৰা চাৰিবিধ জন্তুৰ নাম হল ভেড়া ছাগলী ইয়াক শহাপহু আদি 6 নম্বৰ কোৱেশ্চনটো সোৱা মথৰ পৰা হ'ব পৰা ৰোগৰ বিষয়ে চমুকৈ লিখা তো এটাৰ আনসাৰ লিখিবা এনে ধৰণে মথৰ পাখিত ক্ষুদ্ৰ ক্ষুদ্ৰ বাকলি থাকে এই বাকলিয়ে শাক ৰোগ আৰু চকু ৰোগৰ সৃষ্টি কৰিব পাৰে বহু প্ৰতিপালকৰ এনে ৰোগ হোৱা দেখা যায় খালি হাতেৰে লেটাৰ পৰা উলিয়ালে চৰ্ম ৰোগ হ'ব পাৰে এটাৰ আনসাৰ এনে লিখিবা হৈ যাব ইয়াৰ পিছত সোৱা 7 নম্বৰ কোৱেশ্চনটো সোৱা 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে এন্থ্ৰাক্স বুলিলে কি বুজা ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি উদ্যোগৰ সৈতে জড়িত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটাৰ আনসাৰ লিখিবা এনে ধৰণে এন্থ্ৰাক্স ৰোগৰ নাম ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম হল বেচিলাছ এন্থ্ৰাচিছ উন উদ্যোগৰ সৈতে জড়িত ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো সোৱা উন আহৰণৰ চাৰিটা পৰ্যায় কি পৰ্যায় কিটাৰ বিষয় চমুকৈ লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটাৰ আনসাৰ লিখিবা এনে ধৰণে উন আহৰণৰ চাৰিটা পৰ্যায় হল মুণ্ডন পৰিষ্কৰণ পৃথকীকৰণ আৰু ৰঙীনকৰণ তো এইকেইটাৰ বিষয় যেহেতু লিখিব দিছে গতিকে তুমি অলপ লিখিব লাগিব এনে দৰে লিখিবা মুণ্ডন
সাধাৰণতে বসন্ত কালত ভেড়াৰ নোম কটা হয়, ইয়াক মুণ্ডন বোলে, জন্তুটোৱে কষ্ট নোপোৱাকৈ মুণ্ডন কৰা হয়। তাৰপিছত আছে পৰিষ্কৰণ। তোমালোকে কিন্তু চিৰিয়েলি মনত ৰাখিব লাগিব দেই। তোমালোকে এনেকুৱা নহয় যে মুণ্ডন, পৃথকীকৰণ, ৰঙীনকৰণ আৰু পৰিষ্কৰণ এনেকৈ মনত ৰাখিছা নহ'ব। তোমালোকে চিৰিয়েলি মনত ৰাখিবা, কাৰণ এটাৰ পিছত চিৰিয়েলিহে কামবোৰ কৰা হয়। প্ৰথমতে মুণ্ডন কৰা হয়, তাৰপিছত পৰিষ্কাৰ কৰা হয়, তাৰপিছত পৃথক কৰা হয়, তাৰপিছতে কালাৰ কৰা হয়, ৰঙীন কৰা হয়। ঠিক আছে, তো পৰিষ্কৰণ কি লিখিবা? মুণ্ডনৰ পাছত নোমবোৰ ভালদৰে ঘঁহি ধুব লাগে, ধুওঁতে অপমানযোগ্য ব্যৱহাৰ কৰিব পাৰি, এই পদ্ধতিটোক পৰিষ্কৰণ বোলে। ইয়াৰ পিছত আছে পৃথকীকৰণ, এইটো লিখিবা এনেধৰণে। জন্তু এটাৰ বিভিন্ন অংশত থকা নোমবোৰ একে নহয়, কাণ্ডৰ নোমবোৰ মিহি আৰু সমান হয়, কিন্তু পিঠিৰ নোম চুটি আৰু লেহুকা হয়। সেয়ে কোমল আৰু উৎকৃষ্ট নোমবোৰক আনবোৰৰ পৰা পৃথকীকৰণ কৰা হয়। তাৰপিছত আছে ৰঙীনকৰণ। আহবোৰ আমি ইচ্ছামতে বিভিন্ন ধৰণে ৰং কৰিব পাৰোঁ। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা। লেটাৰ পৰা আহ কেনেকৈ উলিয়াই লিখা, তো আনচাৰ লিখিব এনেধৰণে। লেটাৰ পৰা আহ উলিয়াবলৈ লেটা গুটিবোৰ খাৰযুক্ত উতলা পানীত উতলোৱা হয়, উতলোৱা লেটাৰ পৰা হাতেৰে আহ উলিওৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকে হোৱাটছএপ কৰিবা, আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তোমালোকে এইটো নম্বৰত সুধিব পাৰিবা। লগতে তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কাৰণে কোনো ধৰণৰ টিউশ্যনৰ দৰকাৰ নাই, 100% ফ্ৰী। সকলো ধৰণৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ তোমালোকে মোৰ চেনেলতে পাই যাবা। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ইয়াতে বাওঁফালৰ স্তম্ভত থকাবোৰ সোঁফালৰ স্তম্ভবোৰৰ সৈতে মিলোৱা। তো এইটো মিলাবলৈ দিছে। চোৱা, এইটো বাওঁফালৰ স্তম্ভ, এইটো হৈছে সোঁফালৰ স্তম্ভ। এটা প্ৰথমত কি কৈছে চোৱা, এৰী পলুৱে তোমাৰ কি খায়? এৰা গছৰ পাত খায়। মুগা পলুৱে চুম গছৰ পাত খায়, আৰু পাট পলুৱে নুনী গছৰ পাত খায়। তো তুমি এনেকৈ মিলাই দিবা। A নম্বৰটো মিলিব 2 নম্বৰৰ লগত, B নম্বৰ মিলিব 3 নম্বৰৰ লগত, আৰু C নম্বৰ মিলিব 1 নম্বৰৰ লগত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট, এইখিনি আছিল প্ৰশ্নাৱলীৰ আনচাৰখিনি। এতিয়া আমি আহিছোঁ মোষ্ট ইম্পৰ্টেণ্ট MCQ, যিবোৰ MCQ আজমল ছুপাৰ 40ত আহে। আৰু তোমালোকে যদি আজমল ছুপাৰ 40ত যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে মই ক্লাছ 6ৰ পৰা ক্লাছ 11লৈ আজমল ছুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰাওঁ। তোমালোকে তাতে জইন হৈ লোৱা, লগতে তোমালোকে চেনেলটো শ্বেয়াৰো কৰিবা। তো ইয়াতে চোৱা, 1 নম্বৰ প্ৰশ্নত কি কৈছে, লেটাক আৱৰি ৰখা মোনাখন হ'ল। চোৱা, এই প্ৰশ্নটো কিন্তু তোমাৰ আজমল ছুপাৰ 40ত অলৰেডি আহিছে। সেইটোক আমি কি বুলি কওঁ? লেটা গুটি বুলি কওঁ। ইয়াৰে A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। অৰ্থশাস্ত্ৰৰ লিখক কোন হয়? অৰ্থশাস্ত্ৰৰ লিখক কোন? কৌটিল্য। ইয়াৰে D অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 3 নম্বৰটো চোৱা, পাট মুগা কাপোৰৰ বাবে বিখ্যাত ঠাইখন হ'ল কোনখন? শুৱালকুছি। এইটো তোমাৰ B অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ঊণৰ প্ৰধান উৎস হ'ল, ঊণৰ প্ৰধান উৎস কি? ভেড়া। তো D অপশ্যনটো কাৰেক্ট হ'ব। 5 নম্বৰ কুৱেশ্যনটো চা, ঊণ আহৰণৰ পৰ্যায়ৰ শুদ্ধ ক্ৰম হ'ল। চ' তোমালোকক মই ক'লোৱে যে তুমি চিৰিয়েলি মনত ৰাখিব লাগিব। তো প্ৰথমত কি আছিল? মুণ্ডন, তাৰপিছত পৰিষ্কৰণ, তাৰপিছত পৃথকীকৰণ, তাৰপিছত আছে ৰঙীনকৰণ। তো ইয়াৰে A নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, কোমল আহবোৰক কি বুলি কোৱা হয়? বাৰ বুলি কোৱা হয়। চোৱা, বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, কিন্তু আজমল ছুপাৰ 40ত আহিছে। কোমল আহবোৰক কি বুলি কোৱা হয়? বাৰ বুলি কোৱা হয়। 7 নম্বৰ চা, শহাপহুৰ পৰা পোৱা ঊণ সূতা কি বুলি কোৱা হয়? এংগৰা। বহুত ইম্পৰ্টেণ্ট হয়। শহাপহুৰ পৰা পোৱা ঊণ সূতাক এংগৰা বুলি কোৱা হয়। এনথ্ৰাক্স ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া হ'ল, এনথ্ৰাক্স ৰোগ কোনে সৃষ্টি কৰে? এইটো হৈছে বেচিলাছ এনথ্ৰাচিছ। এইটো C অপশ্যনটো কাৰেক্ট হ'ব। এনথ্ৰাক্স বেমাৰ কিহৰ লগত জড়িত? ঊণ সূতাৰ লগত জড়িত। গতিকে এইটো আমাৰ A নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ছাগলীৰ পৰা পোৱা ঊণ সূতা কি বুলি কোৱা হয়? মহেৰ আৰু কাশ্মীৰ। এইটো মহেৰ আৰু কি বুলি কোৱা হয়? কাশ্মীৰ বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহি থাকে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, সাধাৰণতে কেতিয়া ভেড়া মুণ্ডন কৰা হয়? বসন্তকালত, হয়নে? বসন্তকালত ভেড়াৰ কি কৰা হয়? মুণ্ডন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ চেপ্টাৰ 6টো। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনোৱা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তোমালোকে 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ কোনো ধৰণৰ টিউশ্যন লোৱাৰ দৰকাৰ নাই। আৰু তোমালোকে যদি
বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত যদি শিক্ষা ল'ব বিচাৰি আছা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি 100% ফ্ৰী অফ কষ্ট তোমালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।